সৌৰভ ডেকা, ময়ূৰী কলিতা, নিহাৰিকা গোস্বামী, প্ৰতি বছৰৰ দৰে এইবেলিও চিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ পৰা শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসমূহক অভিনন্দন জনাইছোঁ। প্ৰায় 200 ছাত্ৰ ছাত্ৰীক আমি আজি চিপাঝাৰ শ্বহীদ ভৱনত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানত তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। লগতে এই শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলকো আমি অভিনন্দন জ্ঞাপন কৰিব আমন্ত্ৰণ তেখেতসকল আহি উপস্থিত হৈছে আৰু তেখেতক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠানত কৌশিক নন্দন বৰুৱা বিশিষ্ট লেখক, লগতে অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ সন্মানীয় গণসংযোগ বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ আল্পনা চন্দ্ৰমণি উপস্থিত থাকে। আমি এই অনুষ্ঠানটো চিপাঝাৰ শ্বহীদ ভৱনৰ প্ৰেক্ষাগৃহত সমস্যাৰূপে অনুষ্ঠিত হৈ যায়। গতিকে আমি আজি এই অনুষ্ঠানত উপস্থিত থকা সমূহ ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুলৈ তেখেতৰ নতুন যি ছাত্ৰ ছাত্ৰীসকলৰ নতুন জীৱনলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত সময়তো যাতে এনেধৰণৰ ফলাফল লাভ কৰিব তাক আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।